নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এয়া 23 জুনৰ দিনা বন্দে ভাৰত বুক কৰিছিলোঁ দিল্লীৰ পৰা কটৰা মাতা বৈষ্ণো দেৱী যাত্ৰা কৰিবলৈ। আৰু বন্দে ভাৰতৰ মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ, গতিকে আপোনালোকক বন্দে ভাৰতৰ ভিতৰখিনি মই দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া উইণ্ডো ছিট পাইছিলোঁ আৰু মই মোৰ ছোৱালী বহিলোঁ। আৰু সকলোতকৈ বেছি ভাল লগা বস্তুটো হ'ল ইয়াত বহিটো ষ্টেণ্ড বহুত কমফৰ্টেবল বহিব পাৰে। আৰু লাগেজবিলাক থ'বলৈ ধুনীয়াকৈ য'ত বহিছিলোঁ তাৰ ওপৰতে ধুনীয়া জেগা বনোৱা হৈ আছিলে। আৰু অলপ বাথৰুমটো দেখাবলৈ চেষ্টা কৰিলোঁ। বাথৰুমবিলাক ইমানেই নিট এণ্ড ক্লিন আছিলে, 10 মিনিটৰ মূৰে মূৰে বাথৰুমবোৰ চাফা হৈছিলে। এটা ইণ্ডিয়ান আছিলে আৰু এটা ৱেষ্টাৰ্ণ আছিলে। আৰু এনেকৈয়ে আমাৰ যাত্ৰা আৰম্ভ হ'ল। সকলো নিজৰ নিজৰ চিটত বহিলে। আৰু এয়া মই মোৰ হাজবেণ্ড আৰু তেওঁৰ মা দেউতা মানে শহু শাহু হয়, তেওঁলোকেও বহিছিলে। আমি 4জন গৈছিলোঁ আৰু লগত ছোৱালী। আৰু এনেকৈ ভাল লাগিল। হাজবেণ্ডে ক'লে মই ফটো লৈ আছোঁ, গতিকে প্ৰথমে প'ষ্টটো দিবলৈ মই ক'লোঁ নহয় ভিডিঅ'হে বনি আছে। এতিয়া ভিডিঅ' সঘনাই নবনাই বাৰু মোৰ লগত, তথাপিও মানে কেতিয়াবা আহে। আৰু বেছি ভাল লগা বস্তুটো হ'ল যে ইয়াত প্লাগ আছে, চাৰ্জিং পইণ্ট আছে। দিল্লীৰ পৰা মাতা বৈষ্ণো দেৱীলৈ যোৱাই গোটেইখিনি যাত্ৰী আছিলে। অনুভৱটো বহুত বেলেগ আছিলে। বেলেগৰ আৰু মোৰ মেইন বস্তুটো সদায় লগত থাকে, কি জানানে? আজৱাইন মেথিকা। চাহৰ আমেজ লওঁ। বন্দে ভাৰতত আৰু এটা বস্তু ভাল লাগিলে, ষ্টাৰ্টিঙত যেতিয়া আমি বহিছিলোঁ গাইৰ প্ৰতি এটাকৈ পানীৰ বটল দিছিলে, যিটো কমপ্লিটলি ফ্ৰী আছিলে। আৰু তাৰপিছত তেওঁলোকে এখন নিউজ পেপাৰ দিছিলে, য'ত যোনে হিন্দী নিউজ পেপাৰ পঢ়ে তাৰ কাৰণে হিন্দী, আৰু যোনে ইংলিছ নিউজ পেপাৰ পঢ়ে তেওঁলোকে ইংলিছ নিউজ পেপাৰ ল'ব পাৰে। বন্দে ভাৰতত আৰু এটা বস্তু বেছি সুবিধাজনক হ'ল, সেইটো হ'ল ফ্ৰী ৱাইফাই। আৰু এনেকুৱা নহয় যে ৱাইফাই কানেক্ট একো নাই, ৱাইফাই স্পীডো কাফি মানে বহুত ভাল। আৰু এটা পিছত অটো দেখাম। ৱাইফাই কানেক্ট হ'ল, আৰু কানেক্ট কৰাৰ লগে লগে এনেকৈ বন্দে ভাৰতৰ এপটো খুলিব। তাত আপুনি নিজৰ মতে ভিডিঅ', তাৰপিছতে এইটো দিলে এপ চাওক, হিন্দী মুভি, তেলেগু মুভি, ইংলিছ মুভি, তামিল, টেলিভিশ্যন, মিউজিক এছিষ্টেণ্ট গোটেইখিনি পোৱা যায়। আৰু আৰামছে আপুনি ফ্ৰী ৱাইফাই যিকোনো বস্তু চাব পাৰে। ইয়াত চাওক, গতিকে কিমান সুবিধাজনক নহয়। পাহাৰৰ মাজে মাজে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। খুবেই প্ৰাকৃতিক সৌন্দৰ্য, খুবেই মনোমোহা আছিলে। কিন্তু ক'ম আপোনালোকে ভিডিঅ'টো দেখিয়ে গম পাইছে চাগে। মই ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ আৰু আপোনালোককো দেখালোঁ। আৰু বৈষ্ণো দেৱী কোন গৈছে কমেণ্টত জনাবচোন, আৰু জয় মাতা দি লিখিবলৈ নাপাহৰিব। আৰু ৰাতিপুৱা 6 বজাত ট্ৰেইনত উঠি দুপৰীয়া 2:30 বজাত আমি কটৰা ৰেলৱে ষ্টেচন নামিলোঁ। আমি ভাবিছিলোঁ ৱেডাৰটো ঠাণ্ডা হ'ব, কিন্তু বহুত বেছিয়ে গৰম আছিলে। আৰু ষ্টেচনৰ পৰা নামিয়ে আমি কেব বুক কৰিছিলোঁ, আৰু কেবৰ কাৰণে ৰৈ আছিলোঁ আমি সকলো। আৰু ষ্টেচনৰ লগৰ পৰা আপুনি য়াত্ৰী কাৰ্ড বনাব পাৰি। য়াত্ৰী কাৰ্ড বনালে ছেকেণ্ড পাৰ্টত আপোনালোকক দেখাম, আৰু ভিডিঅ'টো চাই থাকক। ভাল লাগিলে ফ'ল' কৰিব।